Hello guys, welcome back to my YouTube channel. So আজি হল মোৰ বাইকখনৰ আজি থাৰ্ড সাৰ্ভিসিং আছে প্ৰথম দুটা সাৰ্ভিসিং দিয়া হৈ গল সো আজি থাৰ্ড সাৰ্ভিসিং আছে আৰু একচুয়ালি মানে কি হল টাইমটো অলপ পাৰে হৈ গৈছিল দুদিনহে আছিলেগে ফ্ৰী সাৰ্ভিস কল কৰি থকা হৈছে মই যাবলৈ ইমান সময় পোৱা নাছিলো সো আজি ভাবিলো ওচৰতে গৈ কিনে অকমান সাৰ্ভিসটো দিয়াই দিও আপোনালোকক দেখাম কি কেনেকে সাৰ্ভিসত কি চেঞ্জ হৈছে কি হৈছে আৰু দাম কিমান আহিছে আটাইখিনি ভিডিওটোত আপোনালোকে দেখা পাব সো আপোনালোকে ভিডিওটো চাই থাকক So guys, cold start অলপ দি লৈছো তেবিলাক বাইকত মানে cold start দিয়াটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ যিহেতু ইঞ্জিনটো ডাঙৰ 650 cc ইঞ্জিন হয় সো cold start দিয়াটো মানে বহুত ইম্পৰ্টেন্ট এটো গৰুটো লাহেকে যোৱাটোৱে ভাল হ'ব বেছি ৰৰাই গ'লে একেবাৰে পিছে খেদি আহিব এটি এইকেইটা দৌৰি আহিছিলে গৰুকেইটা বাইকৰ আৱাজ মানে এটি শুনিলে মানে পুৰা খেদি আহে পিছে সো সেইকাৰণে মানে অলপ আস্তে ধীৰে নিবলগীয়া হয় আৰু এইদিনাখন মই XP ভৰালোঁ XP ভৰোৱাৰ পিছত মানে 300 টকা ভৰোৱাৰ পিছত টিপ মাৰি আছে ইয়াত এইটো প্ৰব্লেমটো এইটো প্ৰব্লেম GT নতুন আপডেট আহিলে বুলি ক'লে ঠিক হৈ গ'লে হয় কাৰণ ইয়াৰ মিটাৰ কনসোলটো মানে তেলৰ যোনটো ইন্ডিকেটৰ তেলৰ যোনটো হেৰি থাকে ইন্ডিকেটৰ থাকে হেতুত মানে ভালকে ইয়াত কুইকো মানে একুৰেটলি শো নকৰে এইটো বস্তু ৰয়েল এনফিল্ডে যদি সলভ কৰি দিয়ে বহুত ভাল হ'ব কিতাবা মানে ঠিকে শো কৰে কিন্তু কিতাবা মানে ঠিকে শো নকৰে মানে সো সেইকাৰণে ভৰসা কৰিবলৈ বহুত দিগদাৰ হয় তো চাও আজি সাৰ্ভিসিংটো দিয়াৰ পিছত কেনেকুৱা লাগে বাইকখন চলাই কাৰণ মোৰ হিচাপত মোবিল চেঞ্জ হ'ব সেকেন্ড সাৰ্ভিসিং অন মোবিল চেঞ্জ হোৱা নাছিলে সাকে পাহৰিছো এতিয়া এইটো মানে আগে পিছে নাই চোৱা গৰুটো নিচিনাকে চলাইছে নহয় কিছুমান মানে জধা মূৰ্খবোৰ মানে ইনে এইবিলাক যে চলাব লাগে চলাই আৰু তাতে বেয়া কৰি দিয়ে তো এতিয়া সাৰ্ভিসিং দিয়াৰ পিছতহে মানে বাইকখন ইনে চলাবলৈ ভালে লাগিছে ইমান হেৰি নাই হোৱা কিন্তু মানে অলপমান পাৱাৰটো মানে পাৱাৰটো কিবা মানে অকমান মানে লেগ হোৱা নিচিনা লাগিছে মানে প্ৰথম মানে নতুন আনোতে যোনটো পিকআপ যোনটো হেটো পিকআপত মানে অকমান মানে কিবা এটা মানে পাৱাৰটো মানে অকমান মানে চলাওতে মানে অকমান কিবা পাৱাৰটো মানে মান ফিল হোৱা নাই মানে এজনে এয়াৰ ফিল্টাৰটো অলপ সফা কৰি দিলে আৰু মোবিলটো চেঞ্জ হ'লে বুলি ক'লে চলাবলৈ অলপ বেছি স্মুথ লাগিব এতিয়া ঠিকে আছে কিন্তু সাৰ্ভিসটো দিয়াৰ পিছত আৰু বেছি ভাল হ'ব লাগে তো তাকে চাওঁ কি হয় কি নহয় মোৰ হিচাপত বেছি হ'ব নালাগে 3000 মানৰ ভিতৰতে হ'ব লাগে 2800 2700 ভিতৰতে হ'ব লাগে সাৰ্ভিসটো কিন্তু এতিয়া গৈ কেনে চালে গম পাম বতৰটো বৰ ঠাণ্ডা দেই আজি ঠাণ্ডা মানে পুৰা ঠাণ্ডা আহি গ'ল আৰু বৰষুণ দি দিলে আৰু পুৰা ঠাণ্ডা হৈ যাব অথনি অলপ অলপ বৰষুণ পেলাইছিলে দিনত মই বোলো বৰষুণ পেলোৱা দেখি
আজি বোলো যাম নেযাম তাকে ভাবি আছিলোঁ ছাৰ্ভিচ দিবলৈ, কিন্তু আকৌ ভাবিলোঁ পিছলৈকে ৱেডাৰটো ঠিক কৰিলে, বৰষুণটো নাইকিয়া হৈ থাকিলে, চ' সেইকাৰণে ওলাই আহিলোঁ। সেইবিলাক চব ৰিয়েকশ্যন কেনেকৈ দিছে পোৱালিকেইটাই, পূৰা ৰিয়েকশ্যন, সেইকেইটাও ৰিয়েকশ্যন দিব। এইটো ঘূৰি চালেই ৰিয়েকশ্যন মানে তাগৰা ৰিয়েকশ্যন আৰু যি টি ৰিয়েকশ্যন নোপোৱা মানে কোনো ৰিজনে নাই, পূৰা ৰিয়েকশ্যন। পোৱালিটো গাড়ীখনৰ ভিতৰৰ পৰা ঘূৰি চাইছে। So guys, ডিলাৰ পালোহি। পৰিলে এখন উঠাব নোৱাৰা, গোটেইকেইটাই এইটোতো পিঠা হৈ থাকিব। মবিলটো কেনেকুৱা, ঠিকে আছে নে হেৰি হৈ গ'ল? গ'ল ন? So guys, আপোনালোকে দেখা পাইছে এইটো ৰয়েল এনফিল্ডৰ ইঞ্জিন অইল, GT-ত মানে এতিয়ালৈকে মানে যিমানকেইটা ছাৰ্ভিচিং দি আছোঁ গোটেইকেইটা ছাৰ্ভিচিঙতে মানে এইটো ইঞ্জিন অইল ইউজ কৰা হৈছে। সেইকাৰণে এইটো প্ৰাইচটো লৈ লোৱা হয় ন? দাম আছে। এইটো কি প্ৰত্যেকটা ছাৰ্ভিচিং চেঞ্জ হয় নেকি? ক'ত লাগি আছে? সেইটো কৈছিলা যে মোক যে নাই, ইয়াতে লগাম। খালি মই অলপমান বাজেটটো মিলাই লওঁ, এতিয়া লগাব লাগিব। বহুতখিনি ইয়াত চেঞ্জেছ কৰিলোঁ আৰু দুটামান চেঞ্জেছ, ফুল চিষ্টেম কৰিম এইটো, আৰু সেইটো তোমাৰ সেইটো লগাই ল'ম, পাৱাৰ টনিক লগাই ল'ম। সেইটো কৈছোঁ, সেইটো এটা কৰি কিনে কৰিম, মজা হ'ব চলাবলৈ। চকাটো অলপ শকত কৰিলে হেৰিটো মানে অকণমান স্পীডটো কমি যায় নেকি? সেইটো পাৰি যাব। এইফালে নহ'লে সেইফালে কামটো চলাম বুলি। নহয় মই নকলেহে কৰিব লাগিছিলে। তহঁতে কি এইটো লাগিব যে আকৌ
অঁ এটা বস্তু নাই নহয় কি গ'ল চ' গাইজ ছাৰ্ভিচিং হৈ গ'ল আৰু চলাবলৈ মানে আগতকৈ বহুত স্মুথ লাগিছে এতিয়া আৰু নাজানো পিক আপ দিওঁতেও মানে বাইকখন মানে পটককৈ ৰেচপন্স কৰিছে এইটো কেনেকৈ আহিছে হয় দেখা পাইছে চক এনেকৈ দিছোঁ পূৰা মানে মজা লাগিছে চলাবলৈ পূৰা স্মুথ লাগিছে আৰু ব্ৰেকিং চেকিংবিলাকৰ মানে বহুতখিনি এতিয়া মানে ঠিক হৈ গ'ল এনেই বাৰু ইমান প্ৰব্লেম পোৱা নাছিলোঁ মই চলাওঁতে কিন্তু মানে আগতকৈ মানে এতিয়া অলপমান বেছি বেটাৰ লাগিছে চলাই আৰু নাজানো আৱাজটো মানে আৰু ধুনীয়া লাগিছে হয়তো ইঞ্জিন অইলৰ কাৰণে হ'ব পাৰে কিন্তু এতিয়াতো যোনটো ৰয়েল এনফিল্ডত যোনটো মানে ইঞ্জিন অইল আহে আপোনালোকে দেখা পালে সেইটোৱে মানে মই ইউজ কৰি আছোঁ কিন্তু লাহেকৈ মই ইঞ্জিন অইলটো লাহেকৈ চেঞ্জ কৰিম কিন্তু 4 নম্বৰ 5 নম্বৰ ছাৰ্ভিচলৈ গৈ লওক তাৰপিছত মটুল বুলি আহে মটুলৰ ইউজ কৰি চাম কেনেকুৱা হয় তাৰতো ভাল হ'ব লাগে বহুতে কয় মটুলটো ভাল হয় কিন্তু ইউজ কৰি চালেহে গম পাম আপোনালোকৰ ৰিভিউটো দিম কেনেকুৱা পাইছোঁ কেনেকুৱা নাই পোৱা কি আপোনালোকৰ ডিটেইলছত দেখাইছোঁ কিমানটো প্ৰাইচ হ'ল এইখিনি জেগা ঠিক আছে চ' গাইজ আপোনালোকক দেখাই দিছোঁ কিমান খৰচা হ'ল কি হ'ল আটাইখিনি ছাৰ্ভিচ কৰোঁতে চ' গাইজ আপোনালোকে দেখা পাইছে ইয়াত মই যিমানটো ভাবিছিলোঁ সিমানটোৱে হ'ল 2800 টকা 2796 হৈছে আৰু কিন্তু মোটামুটি 2800 ধৰক আৰু 3000 তলতে মই ভাবিছিলোঁ 3000 মান হৈ যাব কিন্তু খৰচাটো অলপ বেছি হ'লে কাৰণ মানে কি হ'ল মোৰ পিছফালৰ যোন ব্ৰেক পেজকেইটা মানে খতম হৈ গ'ল কাৰণ ইয়াত যোনটো অইল আছে আপোনালোকে দেখা পাইছে ইয়াত যোনটো অইল আছে সেই ব্ৰেক পেজকেইটা মানে হেৰি হ'লে বুলি ক'লে এইটো নাইকিয়া হৈ যায় এইটো এতিয়া মিনিমামত আছে মোৰ মানে একেবাৰে নাইকিয়া হৈ গৈছিলে মানে মোৰ এই থাৰ্ড ছাৰ্ভিচ হোৱা আগে মানে সেইটো বস্তুটো হৈ গৈছিলে কাৰণ মই যিটোৱে ৰগৰাই চলালোঁ চ' মানে সেইটো ইছ্যু ফেচ কৰিবলগীয়া হ'ল চ' সেইকাৰণে মই ব্ৰেক পেডকেইটা চেঞ্জ কৰিবলগীয়া হ'ল কিন্তু থাৰ্ড ছাৰ্ভিচত যদি আপোনালোকৰ পাছফালৰ যদি ব্ৰেক পেডকেইটা যদি গুচি যায় তেতিয়াহ'লে সেইটো আপোনালোকৰ এক্সট্ৰা ধৰি লওক মোৰ 2500 নহ'লে 3000 এনেকুৱা কিবা এটা পৰিছিলে কিন্তু আগফালে আৰু পিছফালে যদি দুইটাই যদি গৈছে তেতিয়াহ'লে আপোনালোকৰ সেইটো 2500 3000ৰ ভিতৰত আপোনালোকে নিজে কেলকুলেট কৰি ল'ব সেইটো কিমান হয় কিন্তু প্ৰাইচ মোটামুটি সিমানেই হয় 3000 2500 এনেকুৱা মানৰ ভিতৰতে পৰে ফ্ৰণ্টৰ আৰু বেকৰ মোৰ ফ্ৰণ্টতো ঠিকে আছিলে পিছফালতো কিটা গৈছিলে সেইকাৰণে মই কিটা চেঞ্জ কৰিবলগীয়া হ'ল আৰু ইয়াৰ লগত যদি আপোনালোকৰ যদি সেই বস্তুটো যদি গৈ আছে তেতিয়াহ'লে ইয়াৰ লগত সেইটো আপোনাৰ প্লাছ হৈ যাব আৰু লগতে মোৰ এয়াৰ ফিল্টাৰটো অলপ চাফা কৰাই ল'লোঁ কাৰণ মোৰ এয়াৰ ফিল্টাৰ যোনটো লাগি আছে সেইটো মোৰ BMC এয়াৰ ফিল্টাৰ লাগি আছিলে কাৰণ মানে যোৱাৰ লগত যোনটো ষ্টকৰ যোনটো এয়াৰ ফিল্টাৰ আহে সেইটো এয়াৰ ফিল্টাৰ মই লগোৱা নাই মই অলৰেডি BMC আফটাৰ মাৰ্কেট এয়াৰ ফিল্টাৰ লগাই থৈ দিছোঁ চ' সেইকাৰণে সেইটো এয়াৰ ফিল্টাৰ মোৰ জাষ্ট চাফা কৰিবলগীয়া হ'ল নহ'লে আপোনালোকৰ থাৰ্ড ছাৰ্ভিচত এয়াৰ ফিল্টাৰো চাগে চেঞ্জ হয় কাৰণ সিহঁতে ডিলাৰত কোৱা মতে এয়াৰ ফিল্টাৰ চেঞ্জ হ'ব বুলিয়ে কৈছিলে সেইকাৰণে এয়াৰ ফিল্টাৰ চেঞ্জ মোৰ একচুৱেলি এয়াৰ ফিল্টাৰ চেঞ্জ কৰিবলগীয়া নহ'ল কাৰণ মোৰ আফটাৰ মাৰ্কেট এয়াৰ ফিল্টাৰ লাগি আছিলে আৰু তলত আপোনালোকে যোনটো বস্তু দেখা পাইছে ফিল্টাৰ কম এই বস্তুটো যোনটো হয় এইটো বস্তু চেঞ্জ হৈ মেলি আকৌ নতুন লগাই দিয়ে চ' ইয়াৰ প্ৰাইচেছ ইনক্লুডেড হ'ব লগত আৰু বাকী চেইন ক্লিনিং থাকিব চেইন ক্লিনিং ৱাশ্বিং এইবিলাক ৱাশ্বিংটোতো বাৰু ফ্ৰী হয় চেইন ক্লিন কৰা হ'ল আৰু জেনেৰেল চেকআপ ক'ৰবাত
ব্ৰেকত কিবা প্ৰব্লেম আছে নেকি বা লাইটৰ কিবা প্ৰব্লেম হৈ আছে নেকি, যোনবিলাক বাইকখনত কিবা কিবি যদি প্ৰব্লেম আছে সেইখিনি বস্তু জেনেৰেল চেকআপখিনি কৰা হয় আৰু মবিলটো চেঞ্জ কৰা হয়। আপোনালোকে ইয়াত দেখা পাইছে ইঞ্জিন অইল চেঞ্জ হ'ব আৰু ইঞ্জিন অইলত আপোনালোকে দেখা পাইছে ইয়াত কিমান প্ৰাইজত আছে। চ' ইঞ্জিন অইল আপোনালোকৰ চেঞ্জ হ'ব, চেইন লিউব, চেইন ক্লিনাৰ কিট, এইকেইটা বস্তু। চ' আটাইখিনি আপোনালোকে এনেকৈ চাই ল'ব পাৰে। চ' এয়াই ইমান কষ্টলি নহয়, নৰ্মেল এটা প্ৰাইজেই হয় আৰু ইমানখিনিতো বিয়েৰ কৰিবই লাগিব। 650cc হিচাপেতো বহুতখিনি, মোৰ হিচাপত 650cc হিচাপে ইমানখিনি যথেষ্ট প্ৰাইচ বিয়েৰ কৰাটো। কাৰণ বেছি ওপৰত আপোনালোকে যদি ল'বলৈ যায় 650cc ইঞ্জিন বাইক, ইয়াতকৈ বহুতখিনি বেছিয়ে মানে খৰচা হয়। কিন্তু ৰয়েল এনফিল্ডত আপোনালোকে GT যদি চলায়, কোনোবাই ক'ব পাৰে ইমান খৰচা হৈছে, কিন্তু ইমানো নহয়, 3000 মোটামুটি ভিতৰতে হ'ব। আৰু যদি আপোনালোকে যদি বেছি যদি ৰাফ ইউজ কৰি চলায় বা ৰগৰাই যদি চলায়, বাইকখন যদি ইমান কেয়াৰ নলয়, তেতিয়াতো হয়তো বেছিও হৈ যাব পাৰে। চব চলোৱাৰ ওপৰত ডিপেণ্ড কৰে। মই সিমান ৰাফকৈ নচলাওঁ, য'ত চলাব লাগে তাত চলাওঁ, ৰাফকৈ নচলাওঁ। য'ত স্পীড চলাব লাগে মই সেইটো জেগাত স্পীড চলাওঁ, বেছি মই মানে ৰাফ ইউজ নকৰোঁ বাইক, কাৰণ যিহেতু দামী বাইক হয়, সেইকাৰণে মানে অলপমান চাই চিতিয়ে চলাওঁ। আৰু যিমানে আপোনালোকে কেয়াৰ ল'ব সিমানে আপোনালোকৰ বাইকখনো ঠিক হৈ থাকিব আৰু মোটামুটি ইমান খৰচাও নহয়। চ' গাইছ, এয়াই আছিলে আৰু ভিডিঅ'টো। আপোনালোকৰ আটাইখিনি মই দেখাই দিলোঁৱেই, কিমান খৰচা হৈছে কিমান খৰচা নাই হোৱা। চ' আপোনালোকে যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্টত লিখিব, মই যিমানখিনি পাৰোঁ হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু সেয়াই আৰু, ইমান খৰচা নাই, অলপমান ভালকৈ চলালেই হ'ল। আৰু ৰেইনি ৱেডাৰত যদি বেছিকৈ উলিয়াই, বোকা পানীত যদি বেছি চলায়, তেতিয়াতো অভিয়াছলি চেইন স্পকেট যাবই। কাৰণ বুলেটৰ যিমান বাইক আছে চেইনৰ প্ৰব্লেম বহুত দিয়ে। চ' সেইখিনি বস্তু আপোনালোকে অলপ মেইনটেইন কৰি চলাব লাগিব। কাৰণ যিহেতু দামী বাইক হয়, এতিয়াতো GT দাম বহুত বাঢ়ি গ'ল। এতিয়াতো এখন বাইক আপোনালোকে যদি এইটো কালাৰত ল'ব বিচাৰে, মই যিমানটো জানো 4,50,000 মান হৈ গ'ল। আৰু বাকী এচেছৰিজ মিলাই মেলিতো 460-70 মানে বহুত হৈ যাব। 5 লাখ মানে ধৰক আৰু 5তকৈ বেছিও হৈ যাব পাৰে যদি মডছ কৰিবলৈ যায়। চ' বহুত এক্সপেঞ্চিভ হয়। এনেকুৱা নহয় যে ৰয়েল এনফিল্ড হয়, GT হয়, ইমান কষ্টলি নহ'ব বুলি। সেইবিলাক চব কেনেকৈ ৰিয়েকশ্যন দি আছে। চ' সেইকাৰণে আপোনালোকে চাই চিতি চলাব অলপ, মই সেইটোৱে ক'ম, তেতিয়া খৰচাটো অলপ কম হ'ব। চ' গাইছ, এয়াই। যদি ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব আৰু মৰম দি যাব। তো মই এনেকুৱা ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আনিবৰ কাৰণে চেষ্টা কৰি থাকিম। তো ইয়াকে কৈ গাইজ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু। লাভ ইউ, বাই বাই।